পঞ্চপাণ্ডৱৰ দ্ৰৌপদী আছিল নেকি পূৰ্বজন্মত সীতা শুনিবলৈ অলপ আচুহ লাগিছে আৰু লাগিবই কাৰণ আমি সকলোৱে জানো যে লক্ষ্মীয়ে তেতা যুগত সীতা আৰু সেই সীতাই দাপৰ যুগত ৰুক্মিণী হিচাপে জন্ম লৈছিল তেতিয়া হলে সীতা আকৌ কেনেকৈ দ্ৰৌপদী হ'ব পাৰে এইটোৰ ওপৰত ব্ৰহ্মপুৰাণে এটা বিশেষ তথ্য আগবঢ়াইছে এই পুণ্য ভাৰতবৰ্ষতে প্ৰাচীন কালত কুশধ্বজ নামৰ এজন ৰজাই ৰাজত্ব কৰিছিল তেওঁৰ পত্নী আছিল মালাৱতী আছিল লক্ষ্মী ভক্ত তেওঁ প্ৰতিদিনে লক্ষীক আৰাধনা কৰিছিল মালাৱতীৰ আৰাধনাত লক্ষী সন্তুষ্ট হৈ তেওঁৰ অংশই মালাৱতীৰ গৰ্ভত এজনী ছোৱালীৰ জন্ম হ'ল ছোৱালীজনীৰ নাম থলে বেদৱতী সৰুৰে পৰাই মহাজ্ঞানী আছিল আৰু তাই পুষ্কৰ নদীৰ ঘাটত সদায় ব্ৰহ্মাক তপস্যা কৰি আছিল এদিন ব্ৰহ্মা বেদৱতীৰ তপস্যাত সন্তুষ্ট হৈ তাইক দেখা দিলে আৰু কলে তোমাক কি বৰ লাগে তেতিয়া বেদৱতীয়ে কলে মই বিষ্ণুক স্বামী ৰূপে পাব বিচাৰো তেতিয়া ব্ৰহ্মাই কলে ঠিক আছে তুমি বিষ্ণুক স্বামী ৰূপে লাভ কৰিবা কিন্তু এই জন্মত নহয় দ্বিতীয়বাৰ জন্ম ল'ব লাগিব বেদৱতী মান্তি হ'ল তাৰ পিছতে বেদৱতী গুচি গ'ল গন্ধমাদন পৰ্বতৰ ফাললৈ আৰু তাতে তাৰ সৰু কুটিৰ সাজি কেৱল বিষ্ণুক তপস্যা কৰি থাকিল বহু বছৰ এনেকৈ পাৰ হ'ল বহু বছৰ যোৱাৰ পিছত এদিন অতিথি হিচাপে তাত উপস্থিত হ'লগৈ লংকাপতি ৰাৱণ অতিথি যোৱা দেখি বেদৱতীয়ে ৰাৱণক সেৱা শুশ্ৰূষা কৰিলে তাৰপিছত ৰাৱণৰ পৰিচয় বিচাৰিলে আৰু ৰাৱণে তাৰ পৰিচয় বৰ গৰ্বৰে দিলে আৰু যেতিয়া বেদৱতীক তাইৰ পৰিচয় বিচাৰিলে তাই সকলো কথা খুলি ক'লে ৰাৱণে হাঁহিলে আৰু হাঁহি পেলাই বেদৱতীক ক'লে ব্ৰহ্মাৰ সেই বৰটোৰ বাবে তোমাৰ এই ভৰ যৌৱনটো কিয় বিফল কৰিছা আৰু ব্ৰহ্মাইতো তোমাক বৰেই দিছে তে এই জন্মত তুমি বিষ্ণুক স্বামী ৰূপে পাব নোৱাৰা তাৰ পিছতো তুমি কাৰ বাবে ৰৈ আছা তাতোতকৈ মোৰ ৰাজৰাণী হৈ মোৰ ৰাজকাৰেঙত থাকাহি বুলি কৈ ৰাৱণে বেদৱতীৰ হাতত ধৰিলে বেদৱতীয়ে আচাৰি ৰাৱণক পেলাই তাই আঁতৰি গ'ল আৰু আঁতৰি গৈ বহুত খঙেৰে ৰাৱণক তিৰস্কাৰ কৰিলে গালি দিলে আৰু ক'লে মই বিষ্ণুৰ বাবেই জন্ম হৈছো মই বিষ্ণুৰ বাদে আন কাকোৱে স্পৰ্শ কৰিব নোৱাৰো আৰু মোৰ এই শৰীৰটো তই যিহেতু স্পৰ্শ কৰিলি গতিকে মোৰ আৰু এই শৰীৰৰ কোনো মূল্য নাই এনে বুলি কৈ তপস্যাত বহি বেদৱতীয়ে নিজৰ শৰীৰটো বিসৰ্জন দিলে সেই বেদৱতীয়ে পিছৰ জন্মত ধৰিত্ৰীৰ ছোৱালী হৈ জনক ৰজাৰ ঘৰত জন্ম ল'লে সীতা ৰূপে আৰু সিফালে বিষ্ণুৱে ৰজা দশৰথৰ ঘৰত ৰাম অৱতাৰত জন্ম ল'লে তাৰ পিছত ৰামে সীতাক বিয়া কৰালে আৰু পিতৃ বাক্য পালন কৰি ৰাম লক্ষ্মণ সীতা বনলৈ গ'ল সেইখিনি কথা আমি সকলোৱে জানো আৰু তাত কেনেকৈ ৰাৱণে সীতাক হৰণ কৰি লৈ গ'ল আৰু ৰামে বানৰ সেনাৰ সহায়ত সম্পূৰ্ণ লংকা ধ্বংস কৰি সম্পূৰ্ণ অসুৰকুল বিনাশ কৰি সীতাক উদ্ধাৰ কৰি অগ্নি পৰীক্ষা কৰি পুনৰ গ্ৰহণ কৰিলে এতিয়া আহোঁ আচল কথাটোলৈ এই সীতা হৰণৰ এই কাহিনীটো ৰামকে লৈ সকলো দেৱ দেৱতাই আগতেই জানিছিল আৰু সেইবাবে বনত থাকোতেই এদিন অগ্নি দেৱতা আহি ৰাম আৰু সীতাৰ লগত আলোচনা কৰি সীতাক ৰামৰ লগৰ পৰা লৈ যায় আৰু ৰামৰ লগত থৈ যায় সীতাৰ এটা ছায়া ৰূপে যেতিয়া ৰাৱণে সীতাক হৰণ কৰি নিছিল সেয়া প্ৰকৃত সীতা নাছিল সেয়া আছিল সীতাৰ এক ছায়া ৰূপ আৰু লংকাৰ ৰাক্ষসগণক ধ্বংস কৰাৰ পাছত ৰামে অগ্নি পৰীক্ষাৰ জৰিয়তে প্ৰকৃত সীতাক ৰামে অগ্নিৰ পৰা গ্ৰহণ কৰিছিল বা অগ্নিয়ে ৰামক পুনৰ সমৰ্পণ কৰিছিল ৰামচন্দ্ৰই কেতিয়াও সীতাক সন্দেহ কৰি অগ্নি পৰীক্ষা কৰা নাছিল প্ৰকৃত সীতাক লাভ কৰিবলৈহে সেই কৰ্ম কৰা হৈছিল অগ্নি পৰীক্ষা কৰাৰ পিছত যেতিয়া প্ৰকৃত সীতাক ৰামে লাভ কৰিলে তেতিয়া ছায়া সীতাগৰাকীয়ে প্ৰশ্ন কৰিলে মই এতিয়া কি কৰিম মই কলৈ যাম মইতো ইমান দিন আপোনাৰ পত্নী হিচাপে আছিলো গতিকে মই এতিয়া কি কৰিম মোক এটা উপায় দিয়ক তেতিয়া ৰামচন্দ্ৰ আৰু অগ্নি দেৱতাই ছায়া সীতাক ক'লে যে তুমি এতিয়া ইয়াৰ পৰা গৈ পুষ্কৰ ঘাটত শিৱক আৰাধনা কৰাগৈ আৰু শিৱই তোমাক তাৰ মুক্তি দিব তেতিয়া ছায়া সীতা তাৰ পৰা গৈ পুষ্কৰ ঘাটত বহু বছৰ তপস্যা কৰিলে আৰু তপস্যা কৰাৰ পিছত এসময়ত মহাদেৱ শিৱ আহি তেওঁক দেখা দি ক'লে কোৱা তোমাক কি বৰ লাগে তেতিয়া সেই ছায়া সীতাই বৰ হিচাপে উপযুক্ত স্বামী বিচাৰিলে আৰু স্বামীজন এনেকুৱা বিচাৰিলে হে ভোলানাথ মোৰ স্বামীজন পৰম জ্ঞানী সত্যবাদী আৰু ধাৰ্মিক হ'ব লাগিব হে মহাদেৱ মোৰ স্বামীজন মহাবলী গদাধৰ হ'ব লাগিব হে ভোলানাথ মোৰ স্বামীজন ত্ৰিভুৱনৰ সৰ্বশ্ৰেষ্ঠ ধনুবিদ্যাত পাৰ্গত হ'ব লাগিব হে ত্ৰিনয়ন মোৰ স্বামীজন কোনো কালে যুদ্ধত বিচলিত হ'ব নালাগিব আৰু দেখিবলৈ সুন্দৰ হ'ব লাগিব হে ভোলানাথ মোৰ স্বামীজন বিদ্ৰগ্ধ পণ্ডিত হ'ব লাগিব তেতিয়া মহাদেৱে হাঁহি মাৰি ক'লে তুমি মোক 5 বাৰ 5টা বৰ মাগিলা তুমি বিচৰা এই 5 ধৰণৰ গুণ এজন পুৰুষৰ গাত নাথাকে গতিকে তুমি পিছৰ জন্মত পঞ্চগুণৰ 5জন পুৰুষৰ প্ৰিয়তমা ভাৰ্যা হ'ব পাৰিবা আৰু সেই ছায়া সীতাই
পাঞ্চাল ৰজা দ্ৰুপদৰ যজ্ঞৰ মহা অগ্নিকুণ্ডৰ পৰা দ্ৰৌপদী হিচাপে জন্মগ্ৰহণ কৰিছিল আৰু সেই দ্ৰৌপদীয়ে পঞ্চপাণ্ডৱৰ পত্নী আজিলৈ ভিডিঅ'টো ইমানেই ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আকৌ এনেধৰণৰ ভিডিঅ' এটাত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই